নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ। আমি এতিয়া আহিছোঁ মোৰ ৰুমৰ পৰা। মই যিহেতু বৰবৰুৱাত থাকোঁ, তো তাতে আজি দেওবাৰ যিহেতু কাম বন নাই, ভাবিলোঁ পিছবেলা সময়খন অলপমান ভালদৰে কথা সৰুকৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছোঁ। বগীবিলো যাম, বগীবিলো দেখাই আমনি লাগিলেগৈ, তথাপি যাম। এতিয়া আছোঁ শ্ৰী শ্ৰী কলিয়াই থান। 10 বছৰমান হ'ল অহা নাই। প্ৰত্যেক জানুৱাৰীতে নতুন বছৰ যেতিয়া আৰম্ভণি হয় তেতিয়া আহোঁ ইয়ালৈ, ঘৰৰ পৰিয়ালৰ লগত আহোঁ, মা দেউতাৰ লগত আহোঁ। আমাৰ তাৰ পৰা মানে বহুতখিনি মানুহ আহে প্ৰত্যেকবাৰে, কিন্তু অহা নাছিলোঁ বহুত দিন, মানে বহুত বছৰ হৈ গ'ল। সেইকাৰণে ভাবিলোঁ আহোঁ। আমি এতিয়া 3জন আহিছোঁ ৰুমৰ পৰা। এইফালে চাই দিয়া, আমি 3জন ৰুমৰ পৰা বৰবৰুৱাৰ ৰুমৰ পৰা আহিছোঁ। 10 কিলোমিটাৰমান হ'ব। চ' এইখন হৈছে গেট। যাওঁ এতিয়া ভিতৰলৈ। এইফালে চিধা গ'লে বগীবিল পাবগৈ। আমি এইফালে এইটো ৰাস্তাই যাম, তাৰপিছত অলপমান টাৰ্ণিং লৈ পিনে বৰবৰুৱা পায়গৈ তেনেকৈ। তাৰপিছত এইখন হৈ গ'ল গেট, শ্ৰী শ্ৰী কলিয়াই থান। যিসকলে আহি পাইছে এবাৰ কমেণ্টত জনাব। চ' যাওঁ বলক ভিতৰলৈ। গেট তলা মৰা আছে নেকি বাৰু? তলা মৰা নাই। চ' ভিতৰলৈ যাওঁ। প্ৰায় সঁচাকৈ ক'বলৈ গ'লে 10 বছৰমানকৈতো বেছি হৈ গ'ল। বহুতখিনি সলনি হৈ গ'ল। ভৱেশে আগতে আহি পাইছে নাই? নাই পোৱা। মোৰ ছেকেণ্ড কেতিয়া আহিছিলে? 26 জানুৱাৰী। এই আহিছিলে 26 জানুৱাৰী। এইবাৰ দ্বিতীয়বাৰ। মোৰ হৈ যাব বাৰু 7-8 বাৰ হৈ যাব, কিন্তু বহুত বছৰ হৈ গ'ল, পাহৰি গৈছোঁ। চাওঁগৈ কি সলনি হ'ল, সকলোবিলাক দেখাম। এখন দ্বিতীয়খন গেট আহি পাই গ'লোহি। বৰ্তমান উপস্থিত আছোঁহি। আমি এজন বৰ্তাক লগ পাইছোঁ। তেওঁৰ পৰা এই থানখনৰ বিষয়ে থুলমূলকৈ কিবা এটা জানিব বিচাৰিছোঁ। অকণ ওচৰলৈ আহি দিবা। এইখন কলিয়াই থান, বুধবাৰী ক্ষেত্ৰই জীয়াই বুলি কয়, শুনিছোঁ আৰু শুনা কথাই দেই। আৰু কত আগৰ বুলি ক'ব নোৱাৰোঁ। এতিয়া বৰ্তমান মই আজি 25 চনৰ পৰা ইয়াত আছোঁ হিচাপত। আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ জাতি জনজাতি, ধৰি লওক যিকোনো জাতিৰ হিচাপ নাই। প্ৰত্যেক জাতি আহে। মুছলিম, ধৰি লওক আমাৰ হিন্দু ধৰ্মৰ মানুহ, গোটেইখিনি মানুহেই আহে। আৰু কাৰোবাৰ মানে বিশেষ অসুবিধাবোৰ, কাৰোবাৰ বসন্তৰ দুখ লাগি যায়, তাৰ কাৰণে চাকি বন্তি জ্বলাই শৰাইখন দিয়েহি। আৰু এইখিনিত বহুত দূৰ দূৰণিৰ মানুহ আহে। মই প্ৰায় মানুহ পাইছোঁ, কলিকতাৰ মানুহো পাইছোঁ এইখিনি। আৰু ৰুচিয়া ছাইডৰো মানুহ ইয়াত মই পাইছোঁ। তেওঁলোকে কাম চাকৰি কৰি কিনে ইয়ালৈ সেৱা কথা জনাই কলিয়াই থান বুলি সেৱা এটা জনাবলৈ আহে, সোধে আৰু আমি পাইছোঁ। তেনেকৈ আমাৰ এইখিনি শিৱসাগৰ, ধৰি লওক গোলাঘাট, মৰাণ, এই ছাইডৰ মানুহখিনিও আহে। প্ৰায় টেঙাখাটৰ মানুহ বহুত বেছি মই অহা দেখিছোঁ ইয়াত। পাওঁ আৰু টেঙাখাটৰ মানুহ এদিনো নিচিনাই, কোনোবা বছৰত এদিন নিশ্চয় যদি যায়। আৰু এই বিশেষকৈ ইয়াত কিমান প্ৰমাণ পায়। আৰু প্ৰমাণ পোৱা মানুহখিনি যিমান দূৰ দূৰণিলৈ গুচি গ'লেও তেওঁলোকে আহিব নোৱাৰিলেও, বছৰত যে আহিব লাগে তাৰ বিনিময়ত আহিব নোৱাৰিলে তেওঁলোকে এটা তামোল পাণৰ টোপোলা পইচা, মানে দক্ষিণা এটা এটকামান পইচা দি টোপোলা বান্ধি থয়। ধৰি লওক 4-5টা টোপোলা মই এনেকৈ খুলিছোঁ। তেওঁলোকে 3 বছৰ 4 বছৰ 5 বছৰ হয়তো 10 বছৰ পিছতো আহিব পাৰে। আহি গোটেই টোপোলাখিনি লৈ আহিব, পচিও যায়। তেওঁ থৈ দিয়ে, আহি পৰিচয় হয়, আকৌ ইয়াত লাইট খুলি দি টোপোলা বান্ধি থৈছিলোঁ। আমি ইমান দিনত আহিছোঁ, ইমান দিনত আমি আহিব পাৰিলোঁ। বাহিৰত আছোঁ। আনকালে বহুত ভিৰ লাগে চাগে, মানে মই হৈ গ'ল আজি সৰুৰ পৰা মই নজনা, মানে যেতিয়াৰ পৰা সৰু হৈছিলোঁ, মানে সৰুতে অহা আচলতে 10 বছৰমান এতিয়া অহা নাই। মা দেউতাৰ লগত আহোঁ, ঘৰৰ পৰিয়ালৰ লগত আহোঁ। আৰু আমি বহুত মানুহ আহে, তো সেইকাৰণে আমি আমাৰ ঘৰৰ পৰাতো প্ৰত্যেক বছৰে আহে। তো কেতিয়া মানুহ ভিৰ লাগে, কেতিয়া মানে বেছিকৈ ভিৰটো লাগে একেবাৰে 1 জানুৱাৰীৰ পৰা। 1 জানুৱাৰীৰ দিনাখন তুমি ইয়াৰ পৰা ওলাবলৈ মুস্কিল হ'ব। ধৰি লওক সোমাবলৈ কেতিয়া মুস্কিল হ'ব, অকণমান দেৰিমূৰীয়াকৈ আহিব। ৰাতিপুৱা অহাখিনি অকণমান ফ্ৰী পায় আৰু
তাৰপিছতো ইমানেই ভিৰ হ'ব চাকি বন্তি মানে এইখিনি গোটেইখিনি চাকি বন্তি হ'ব ভিতৰৰ পৰা এইখিনিলৈ তাতে চব মানুহ অকল সেৱা পূজা কৰিব নাই খুব দুখ বিপদ পৰা ৰক্ষা পাবৰ কাৰণেও তেওঁলোকে চাকি বন্তি জ্বলাই গোহাৰিটো জনায় কিছুমানৰ ল'ৰা ছোৱালী ধৰি লওক নাথাকে 4-5 বছৰ নহয় সেইটো কাৰণে চাকি বন্তি জ্বলাই হাঁহ আগবঢ়ায় আৰু আমাক সুধে কি ধৰণত আমি সেৱা চৰা কৰিব লাগিব মোৰ আজি 6 বছৰ 7 বছৰৰ সন্তানৰ মোক দেখা নাই তেনেধৰণত চাকি বন্তি জ্বলাই সেৱা এটা সেই হিচাপত পূজাৰী আছে তাতে আচলতে মই এই ঠাইটুকুৰা একদম মানে ভালকৈ এড্ৰেছটো ক'ব নোৱাৰোঁ আমি আহি থাকোঁ গম পাওঁ কিন্তু এই একেবাৰে মানে সম্পূৰ্ণ ঠিকনাটো কি কি আচলতে তেনেকৈতো বগীবিল আইথান বুলিয়ে কয় কিছুমানে কয় দীঘলাগাঁও আইথান ইয়াৰ নাম বিভিন্ন ধৰণৰ মানুহ এনেকৈ চুক হিচাপত আজিকালি খণ্ড খণ্ড আছে নহয় এনেকৈ চেঙামাৰী হাবি হাবি গাঁও তাতে আই মাতৃ থানখন আছে কথা পাতি ভাল লাগিলে আপোনাৰ লগত পৰিৱেশটো ব্ৰহ্মপুত্ৰ পাৰতে শ্ৰী শ্ৰী কলীয়া আইথান যিসকলে আহে তেওঁলোকে জানে খুব এখন প্ৰমাণিত আইথান যিসকলে অহা নাই আহিব পাৰে ডিব্ৰুগড়ৰ কি ক'লে নহয় আপুনি অলপ আগত কৈছিলে কিবা বাৰী চেঙামাৰী হাবি আপোনালোকে যিসকলে অহা নাই আহিব পাৰে পৰিৱেশটো আপোনালোকক দেখাইছোঁ কেনেকুৱা হয় তো খুব ভাল লাগিছে বহুত দিনত আহিছোঁ পৰিৱেশটো বহুত ধুনীয়া হৈ আছে আকৌ আহিম বিশেষ কিবা ক'ব নেকি ৰাইজলৈ আমাৰ বহুত দৰ্শকে চাব অসমৰ ৰাইজে চাব কিবা এটা যদি আপুনি অসমৰ ৰাইজৰ বিষয়ে ৰাইজৰ বিষয়ে মইনো কিটো ক'ম আৰু সিমানখিনি মই ক'ব পৰা হেৰিও নাই যিখিনি যাত্ৰী আহে ইয়াত সেৱা পূজা কৰে সেই যাত্ৰীখিনিয়ে আমাৰ কিছুমান গোহাৰি কয় তেওঁলোকে কিছুমানে চোৱা চিতা কৰে কিছুমানে বোলে বসন্তৰ আইক দুখ লাগিলে আই দুখ লোৱাৰ কাৰণে মোৰ ল'ৰাজনী বা মোৰ ল'ৰাটোৰ অসুবিধা হৈছে বা খোজকাঢ়িব নোৱাৰে মাত নুফুটা হৈছে সেই মাত নুফুটিলে কিছুমানক কওঁ আপোনালোকে আইক জনাব আই মাতৃয়ে দিব যেতিয়া আপুনি খুব অন্তৰেদি আইক প্ৰাৰ্থনা কৰে সেৱা কৰে আই তাৰ মহিমা যেতিয়া দিব আপুনি নিজে সন্তুষ্ট হ'ব সেইটো কাৰণে 2-3 বাৰ হ'ব দেই আইথানৰ পৰা ওলাই গৈছোঁ এইবাৰ বগীবিল জাম থাকে একদম চকুটো মেলিব পৰা নাই ৰ'দটো দেখিছে খাওঁকৈ ওলাই আছে বা বহুত আগৰ পৰা ওলাই আছে এতিয়া বাজিলৈকে এটা 3:30 বজাতো পূৰা ৰ'দ একদম চকু মেলিব পৰা নাই গৈ যাওঁ ইয়াৰ পৰা ওলাই যাওঁ আপোনালোকক অলপমান জনাবলৈ চেষ্টা কৰিলোঁ জানুৱাৰী ফেব্ৰুৱাৰীত মই বিশেষকৈ জানুৱাৰীত আহোঁ নতুন বছৰ ইংৰাজী নৱবৰ্ষ যেতিয়া ষ্টাৰ্ট হয় তেতিয়া আহোঁ কিন্তু বহুত বছৰ অহা নাছিলোঁ কাৰণে ওচৰতে যিহেতু হয় ৰুমৰ পৰা বৰবৰুৱাৰ পৰা সেইকাৰণে আহিলোঁ এতিয়া যাওঁ বগীবিললৈ অলপমান ফুৰোঁ আজি ছানডে হয় যিহেতু কিবাকিবি খাম সকলোকে দেখা যাব অলপ ভিডিঅ'ত একদম শেষলৈকে চাই থাকিব I see the violence in your eyes and it's a silent fighting. I see the lies in their mind and you can't decide cause they only blinding. Go away and go from the bad guys, follow my advice cause they're gonna be biting you. They're gonna kill if you let them through. Go, mommy, go now. I really don't want to see you cry. Mommy, go now. I really wanna brutalize, let him agonize cause he's gonna be biting you. They're gonna kill if you let them through. Go, mommy, go now. I really don't want to see you cry. Mommy, go now. পৰা আহি পিনে দলঙৰ পালোহি বগীবিল দলঙৰ ওপৰতো বহুত গৈ থকা হয় বাঘৰ ধেমাজিত আছে ওপৰে গৈ থাকোঁ আৰু ইয়াত কাঞ্চনজংঘাও আহিছোঁ মই ভিডিঅ' বনাই থৈছোঁ কাঞ্চনজংঘা বহুতে আহিছে যিসকলে অহা নাই ক'ব সন্ধিয়া বেলিকা একদম এতিয়া বেলি ডুবু হৈছেগৈ কি বুলি কয় সন্ধিয়া বেলিকা কি হয় ব্ৰহ্মপুত্ৰৰ পাৰত বৰ ধুনীয়া বতাহ এজাক মাৰি আছে ভাল লাগিছে তাৰপিছত এই দলংখনে আছে মোৰ পিছফালে বগীবিল দলংখন পিছফালে আছে আপোনালোকে চাব পাৰিব
কাঞ্চনজংঘা আছে বোলে কি বুলি কয় আৰু ৰিভাৰ ফ্ৰণ্ট আছে আৰু কিবা এখন নতুন বনাই আছে আগত এখন 7 চিষ্টাৰ বুলি নতুন এখন বনালে তো ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়া ধুনীয়াকৈ ভূত বলি আছে বতাহ মাৰি আছে ধুনীয়াকৈ ফুৰি আছোঁ অলপমান গধূলি হ'ব দিওঁ গধূলি হ'লে মানে কি ভিউটো মজা লাগে কাৰণ দলংখনত লাইটখিনি জ্বলাই দিয়ে তললৈ কি বুলি কয় মোৰ বগীবিল মেইন চেনেলত এটা ভিডিঅ' আছে যিটো ভিডিঅ' 3.5 লাখ 4 লাখ চুইছিলেগৈ নেকি মোৰ বগীবিল দলংখন মই কেনেকৈ বনাইছে সেইটো বুলি এটা ভিডিঅ' বনাইছিলোঁ মানে সেইটোৱে মোৰ মেইন চেনেলটো যিটো 13,000 ছাবস্ক্ৰাইবাৰ আছে সেই চেনেলটো মোৰ মনিটাইজ কৰাই দিছিলে চেনেলটো ডাঙৰ কৰাই দিছিলে চ' বগীবিল দলংখন মোৰ কাৰণে এটা ইম'শ্যন আৰু দলং নহয় চেনেলটো মোৰ বনাই দিছিলে ডাঙৰ কৰি দিছিলে চ' দলংখন দেখিলে মানে মোৰ ভিডিঅ' এই কথাটো মনত পৰে ভাল লাগে আৰু অলপমান দেৰি থাকোঁ লাইট জ্বলালৈকে ভাল লাগিব লাইটটো ওপৰ লাইটকেইটা জ্বলালে তলৰ লাইটকেইটাও জ্বলিব এতিয়া চাওঁ অলপমান দেৰি ভিডিঅ' বনাই আছে দেওবাৰ দিনটো বগীবিল আইথান এনেকৈ গৈ পিনে ব্ৰহ্মপুত্ৰৰ পাৰত কটালোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব এতিয়া আমি প্ৰায় গধূলি হৈ গ'লগৈ যিহেতু আমি ৰুমলৈ যাওঁ ৰুমত গৈ পিনে আকৌ ভাত পানী বনাবলৈ আছে যিহেতু ৰুমত থাকোঁ সেইকাৰণে আকৌ কাইলৈ ডিউটিও আছে তো নিজে ভাত পানী বনাই পিনে অলপমান কামো বিশেষকৈ কাম আছে কৰিব লাগিব তো সন্ধিয়া পৰত এইখিনি সময়ত ইমান ধুনীয়া বতাহ মাৰিছে যাবলৈ মন নাই কিন্তু যাবতো লাগিবই বৰবৰুৱা যাম এতিয়া বগীবিল পাৰৰ পৰা 10-12 কিলোমিটাৰমান হয় যাওঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো যদিহে নতুন হয় তেতিয়াহ'লে বেল আইকনটো দবাই দিব ধন্যবাদ জয় অসম